মিষ্টাৰ ইয়া দুপৰীয়া বজাৰ কৰি আহিছে দেই ডিউটিৰ পৰা আটা চাবোন থাপনাৰ তেল আমি মানুহৰ খোৱা তেল চুজি মছলা পাঁচফোৰণ আচাৰ নাৰিকল তেল জুচ লাও আৰু এইটো কি বুলি গম পায়নে ৰ'ব দেই আপোনালোকক দেখাই আছোঁ ৱাটাৰমেলন সকলোৱে চিনি পায়েই আকৌ কিছুমান নাভাবিব দেই ৱাটাৰমেলনো কিনো আমি খাই থাকোঁ আকৌ তাই ভিডিঅ'টো দেখুৱাইছিলে মিষ্টাৰে আনিছিলে সেইকাৰণে মই ভিডিঅ' কৰি ৰাখিছিলোঁ কিবা এটা কিছুমান বস্তু খাই থাকোঁতে বা হেৰি কৰি কিবা কৰি থাকোঁতে কিবা বনাই থাকোঁতে মেমৰিজবোৰ ৰাখিব লাগে ফূৰ্তিৰ মেমৰিজবোৰ সেইকাৰণে মই প্ৰতিটো হেৰিয়ে ভিডিঅ' কৰি ৰাখোঁ আপোনালোকে যি ভিডিঅ' কৰিব তাকে আপোনালোকৰ কমেণ্টত বেয়াকৈ নক'ব যে এইটো দেখুৱাব লাগেনে এইবোৰ দেখুৱাই নে আৰু ৱাটাৰমেলন বুলিয়ে নহয় তিয়ঁহতো থাকে আৰু এনেকৈ পানী বহুত খাবলৈ চেষ্টা কৰিব লাগে গৰমৰ দিনত আৰু মোৰ চেনেলত সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ এতিয়া ৱাটাৰমেলনটো কাটি লওঁ তৰমুজটো তাৰপিছত মিষ্টাৰ কলিং কৰি ছোৱালীকো দিওঁ ছোৱালীয়ে ইমান বেছি ভাল পায় তাইৰ ধৈৰ্য নাই আৰু উঠি যিমানে ডাঙৰ হৈছে সিমানে তাইৰ কথা মানে অন্ত নপৰে আৰু এইফালে মিষ্টাৰ ডিউটিৰ পৰা আহিছে বজাৰ কৰি এইফালে ৱাটাৰমেলন কাটি দিছোঁ খাবলৈ ছোৱালীয়ে খাই আছে আৰু আমাৰ মিষ্টাৰে হাতত ছোৱালীৰ ভৰিটো টেটু আঁকিম বুলি বহুত দিনৰ পৰা কৈ আছিলে ভাবি আছিলে ফাইনেলি কালি নিজৰ মনৰ আশা পূৰা হ'ল আৰু মিষ্টাৰৰ আৰু কেনেকুৱা লাগিছে জনাব দেই মানে দুপৰীয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ তাৰপিছত মিষ্টাৰ যিহেতু আহিলে দুপৰীয়া ভাত খাই আকৌ আবেলি যাব ডিউটিলৈ সেইকাৰণে ভাতত লাগিলোঁ আৰু ৱাটাৰমেলন কাটি দিলোঁ ছোৱালীয়েও খালে ময়ো খালোঁ জুচ এনেকৈ খালোঁ আৰু সেইকাৰণে ভাতটো খোৱা অকণ দেৰিয়ে হ'ল আৰু আমাৰ ছোৱালী ৱাটাৰমেলন খাই ভাল লাগিল নে কোৱা ভাল লাগিল খালা কিদি জুচ খালা ভাল লাগিল নে ভাল লাগিলে মজা নে মজা মজা কৈ দিয়ে মজা কৈ দিয়ে নোৱাৰা ডাঙৰ হ'লে পাৰিবা দেই অকণমান ডাঙৰ হ'লে তেতিয়া এনেকৈ কৰিব পাৰিবা দেই এনেকৈ এনেকৈ কেনেকৈ তোমাৰ টিপটো কেনেকৈ ভাঙি গৈছিল কৈ দিয়া কেনেকৈ টিপটো মানে আমাৰ ছোৱালী যাতো এনেকৈ ভাঙিছিলে দেই হয় নাই তেনেকৈ ভাঙিছিলে এনেকৈ ভাঙিছিলে এনেকৈ ভাঙিছিলে সেইকাৰণে মই তোমাক কওঁ গা ধুই পেলাই অকণমান ৰখি থাকা তুমি ৰ'দত নৰখিলা ভিতৰলৈ গুচি আহিলা গামোচা পিন্ধি আছিলা সেইকাৰণে পৰি গ'লা টিপটো ভাঙি গ'ল ক্ৰাইং কৰিছিলা ন তুমি উঠাই দিছিলোঁ দেহা শুন ভাঙি গ'ল সেইকাৰণে মই আকৌ গা ধুই পেলাই তুমি আৰু ইমান গা ধোৱা অকণমান ধুলেই হ'ল পানী ঢালিয়ে থাকিব লাগে ঢালিয়ে থাকিবা ঢালি থাকিবা কি কথা শুনিব বাপেক আহিলে আৰু তাৰপিছততো আৰু ক'ব নালাগে বাপেক নহালৈকে ডিউটিৰ পৰা কথা কৈ মোৰ ভাগৰ লাগি যায় শুনি তাই ভাগৰ নালাগে কৈ আৰু বুজিও পায় ন দেহা ইমান সৰু ছোৱালীজনী বহুত কথা বুজি পায় দেই বেয়া পায় আৰু তুমি কৈ দিয়াচোন আপোনালোকে মোবাইল নাচাব দেই নহ'লে ব্লাড ওলাই যাব আইচৰ পৰা মোবাইল চালে বেয়া মই নাচাওঁ নহয় কৈ দিয়া আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে শেষত জনাবলৈ নাপাহৰিব যে ব্লগটো চাই আপোনালোকৰ কেনে লাগিলে আজিলৈ বাই বাই